নিজৰ ঘৰখন যেনেকুৱাই নহওক কিন্তু আমাৰ মহিলাসকলক সজাই পৰাই বৰ ভাল লাগে নহয়নে? বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আনিছে আপেল, ডালিম, ড্ৰেগন ফ্ৰুট, নাচপাতি, মৌচুমী, মাল্টা। ড্ৰেগন ফ্ৰুটটো নাখালে ল'ৰা এতিয়াও আছে এটা। খাবি চাচাই সদায় মঙলবাৰে আৰু শনিবাৰে ফ্ৰুটছ লৈ আহে। মোক সুধিবলৈ আহিছিলে লাগিবনে নালাগে বুলি। চাচা যোৱাৰ পিছতে মই গা পা ধুই পূজা কৰা ঘৰত আহিলোঁ। হাজবেণ্ডে অলৰেডি পূজা কৰিছিলে। যিহেতু আজি মঙলবাৰ মই ৰাতিপুৱা সদায় হনুমান চালিচা পঢ়োঁ। বাকী কেইদিন মই গধূলি সদায় হনুমান চালিচা পঢ়োৱেই, কিন্তু আজি মঙলবাৰ কাৰণে ৰাতিপুৱাও পঢ়িছোঁ। যেতিয়া হনুমান চালিচা পঢ়া হয় মনত বহুত বেছি পজিটিভ ভাইবছবিলাক সোমাই যায় আৰু বহুত বেছি ভাল লাগে। মনত থকা দুখ দুৰ্দশা লগতে অশান্তিবিলাক সকলো নাইকিয়া হৈ যায়। সেইকাৰণে মই সদায় হনুমান চালিচা পঢ়োঁ। মই কেইদিনমান আগতে টাব আনিছিলোঁ, আপোনালোকক কৈছিলোঁৱে। তো টাবত মই প্ৰথমতে মাটি ভৰাই লৈছোঁ আৰু কেইটামান ফুলো গোটাই থৈছিলোঁ। মই ওচৰৰ খুৰীহঁতৰ ঘৰৰ পৰা কেইটামান ফুল আনিছিলোঁ, সেইখিনিও আছে। তো মই টাবত ৰুব লাগিব। প্ৰথমতে মই তুলসী ৰুম। ইয়াতে দেখিছে নহয় টাবত ইমান ধুনীয়াকৈ তুলসী পুলি হৈ আছে। টাবৰ পৰাই মই উঘালি এটা লৈ আহিলোঁ আৰু এইফালে মই টাবত ধুনীয়াকৈ তুলসীজোপা ৰুই দিলোঁ। আৰু বাকীখিনি দেখিছে নহয় মই বটলতে ভৰাই থৈছিলোঁ এনেদৰে ফুলবিলাক। তো ফুল মানে পাত ফুল হয় এইবিলাক গোটেইখিনি। আমাৰ ঘৰ যেনেকুৱাই নহওক, মাটিৰে হওক বা বিল্ডিঙে হওক, যিয়ে নহওক, যদি আমি ঘৰখন আটোম টুকুৰাকৈ নাৰাখোঁ তেতিয়াহ'লে যিমান ঘৰ ধুনীয়া হ'লেও ভাল নালাগে নহয়নে? মাটিৰ ঘৰ হ'লেও যদি আমি আটোম টুকুৰাকৈ ৰাখোঁ ঘৰটো পৰিৱেশ এনেও ভাল লাগিব। তো ভাড়া ঘৰেই হওক বা নিজৰ ঘৰেই হওক, আমি ঘৰটো সদায় ভালদৰে থ'ব লাগে। তো আমাৰতো ভাড়া ঘৰ হয়, সেইকাৰণে ভাড়া ঘৰ হ'ল বুলিয়ে যে বেয়াকৈ থাকিম বা বেয়াকৈ থ'ম ঘৰ, সেইটো কথা নহয়। সেইকাৰণে ভাবিলোঁ ফুল কেইটামান ৰুই পিনি ঘৰটো ধুনীয়া কৰি তোলোঁ। এইফালে দেখিছে ন মই ছাইডবিলাক চাইছিলোঁ, ক'ত থ'ম ক'ত নথ'ম নিচিনা লাগি গৈছে। আৰু মানি প্লেণ্টটো মই এটা ধুনীয়াকৈ ষ্টিক লগাই পিনি বান্ধি ল'লোঁ আৰু তাতে মই থৈ দিলোঁ। তাৰপিছত এইখিনি গোটেই লেতেৰা হৈ আছিলে, দেখিছেই নহয় বালি মাটি পৰি পিনি এইখিনি গোটেইখিনি সাৰি মেলি চাফা কৰিলোঁ। আৰু মোৰ কাপোৰ শুকাবলৈ আছিলে, কাপোৰ শুকোৱা নাছিলোঁৱেই, ল'ৰাটো স্কুলৰ পৰা আহিবলৈ হ'লেই। তো এইফালে ফুলজোপা দেখিছেনে শুকাই গৈছিলে, ষ্টেপত থকা ফুলজোপা, সেইটোত পানী দিলোঁ। এইফালে জাবৰ হৈ আছে, এইখিনিও মই ধুনীয়াকৈ চাফা কৰি দিলোঁ। আজি